উমাৰ সাফল্যই বোকাখাত ক্ৰীড়া সন্থাক অত্যন্ত উৎসাহিত কৰিছে কাৰণ এই ষ্টেডিয়ামতে উমাই প্ৰেক্টিছ কৰি আজি এই পৰ্যায়লৈকে যাবলৈ সক্ষম হৈছে। বোকাখাতবাসী ৰাইজ অত্যন্ত আনন্দিত, অসমবাসী ৰাইজ গৌৰৱান্বিত। উমা আৰু আগবাঢ়ি যাওক, আমি তাকে কামনা কৰিছোঁ। আজি সকলোৱে লগ পাই, বোকাখাত জিলা ক্ৰীড়া সন্থাৰ সকলোৱে লগ পাই অত্যন্ত আনন্দিত হৈছে। তেওঁক শুভেচ্ছা জনাইছে, মৰম যাচিছে আৰু এইকেইটা দিন উমাই ইয়াতেই প্ৰেক্টিছ কৰিব। যিখিনি অসুবিধা অভাৱৰ কথা ইয়াত উল্লেখ কৰিছে, দুয়োগৰাকী প্ৰশিক্ষকে আমাক সেই কথা জনোৱাত, উমায়ো জনোৱাত আমি খুব শীঘ্ৰে সেই সমস্যাৰ সমাধান কৰাৰ আমি কথা দিছোঁ। বোকাখাতৰে নহয়, অসমৰ মানে গৌৰৱ। অসমৰ গৌৰৱ বোকাখাতৰ সন্তান এটা ভিতৰুৱা অঞ্চলৰ পৰা আহি কঠোৰ অনুশীলনৰ পিছত আজি এই পৰ্যায় পাইছে। আজি বহুত সৰু সৰু ল'ৰা ছোৱালীয়ে ইয়াত প্ৰেক্টিছ কৰি আছে। এইখন ষ্টেডিয়াম আমি এখন সৰ্বাংগ সুন্দৰ ষ্টেডিয়াম নিৰ্মাণ কৰিবৰ কাৰণে মনস্থ কৰিছোঁ আৰু মই বিচাৰোঁ যে বোকাখাত চেণ্টাৰ অফ এক্সেলেঞ্চ হওক সকলো ক্ষেত্ৰতে, পঢ়া শুনা ক্ৰীড়া সকলো ক্ষেত্ৰতে হওক, এইটো মনে প্ৰাণে কামনা কৰোঁ। আৰু এই ষ্টেডিয়ামখন এনেধৰণেৰে গঢ় লৈ উঠাত মাননীয় মুখ্যমন্ত্ৰীয়ে যথেষ্টখিনি আমাক সহায় কৰিছে আৰু এখন সৰ্বাংগ সুন্দৰ ষ্টেডিয়াম নিৰ্মাণ কৰিবৰ কাৰণে সকলো ধৰণৰ সহায় কৰিব বুলি ইতিমধ্যে প্ৰতিশ্ৰুতি দিছে। উমাৰ সাফল্যই বোকাখাত ক্ৰীড়া সন্থাক অত্যন্ত উৎসাহিত কৰিছে কাৰণ এই ষ্টেডিয়ামতে উমাই প্ৰেক্টিছ কৰি আজি এই পৰ্যায়লৈকে যাবলৈ সক্ষম হৈছে। বোকাখাতবাসী ৰাইজ অত্যন্ত আনন্দিত, অসমবাসী ৰাইজ গৌৰৱান্বিত। উমা আৰু আগবাঢ়ি যাওক, আমি তাকে কামনা কৰিছোঁ। আজি সকলোৱে লগ পাই, বোকাখাত জিলা ক্ৰীড়া সন্থাৰ সকলোৱে লগ পাই অত্যন্ত আনন্দিত হৈছে। তেওঁক শুভেচ্ছা জনাইছে, মৰম যাচিছে আৰু এইকেইটা দিন উমাই ইয়াতেই প্ৰেক্টিছ কৰিব। যিখিনি অসুবিধা অভাৱৰ কথা ইয়াত উল্লেখ কৰিছে, দুয়োগৰাকী প্ৰশিক্ষকে আমাক সেই কথা জনোৱাত, উমায়ো জনোৱাত আমি খুব শীঘ্ৰে সেই সমস্যাৰ সমাধান কৰাৰ আমি কথা দিছোঁ। বোকাখাতৰে নহয়, অসমৰ মানে গৌৰৱ। অসমৰ গৌৰৱ বোকাখাতৰ সন্তান এটা ভিতৰুৱা অঞ্চলৰ পৰা আহি কঠোৰ অনুশীলনৰ পিছত আজি এই পৰ্যায় পাইছে। আজি বহুত সৰু সৰু ল'ৰা ছোৱালীয়ে ইয়াত প্ৰেক্টিছ কৰি আছে। এইখন ষ্টেডিয়াম আমি এখন সৰ্বাংগ সুন্দৰ ষ্টেডিয়াম নিৰ্মাণ কৰিবৰ কাৰণে মনস্থ কৰিছোঁ আৰু মই বিচাৰোঁ যে বোকাখাত চেণ্টাৰ অফ এক্সেলেঞ্চ হওক সকলো ক্ষেত্ৰতে, পঢ়া শুনা ক্ৰীড়া সকলো ক্ষেত্ৰতে হওক, এইটো মনে প্ৰাণে কামনা কৰোঁ। আৰু এই ষ্টেডিয়ামখন এনেধৰণেৰে গঢ় লৈ উঠাত মাননীয় মুখ্যমন্ত্ৰীয়ে যথেষ্টখিনি আমাক সহায় কৰিছে আৰু এখন সৰ্বাংগ সুন্দৰ ষ্টেডিয়াম নিৰ্মাণ কৰিবৰ কাৰণে সকলো ধৰণৰ সহায় কৰিব বুলি ইতিমধ্যে প্ৰতিশ্ৰুতি দিছে।